Hello dear aspirant, welcome back to Learner Learning. In this video, you are going to learn most important multiple choice questions with answer on Indian history. And এই question বোৰ যিকোনো competitive examৰ বাবে বহুত দৰকাৰী হয়, especially Assam Police ADRE grade 3 and ADRE grade 4 ৰ বাবে এই question বোৰ বহুত দৰকাৰী হয়. Total number of multiple choice question আলোচনা কৰা হ'ব 20 and এই question বোৰ Assamese and English mediumত আলোচনা কৰা হ'ব. And আপুনি যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলি আছে তেন্তে এই ভিডিঅ'টো শেষলৈকে চাব। So to the first question you can see, what does the word history derive from? ইতিহাস শব্দটোৰ উৎপত্তি কিহৰ পৰা? অপশ্যন এ আছে লেটিন, বি আছে ইংলিছ, চি আছে গ্ৰীক এণ্ড ডি আছে জাৰ্মান। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব গ্ৰীক। ইতিহাস শব্দটোৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা হৈছিল, ঠিক আছে, মনত ৰাখিব। Next question, who is considered the father of modern India? কাক আধুনিক ভাৰতৰ প্ৰীতি বুলি গণ্য কৰা হয়? ইয়াৰ এ অপশ্যন আছে ৰাজা ৰামমোহন ৰয়, বি আছে মহাত্মা গান্ধী, চি আছে জৱাহৰলাল নেহৰু এণ্ড ডি আছে সুভাষ চন্দ্ৰ বোস। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ৰাজা ৰামমোহন ৰয়, ঠিক আছে। Next question, who wrote the famous book The Histories? বিখ্যাত গ্ৰন্থ দ্য হিষ্টৰিজ কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব হেৰডোটাছ। হেৰডোটাছে দ্য হিষ্টৰিজ নামৰ গ্ৰন্থখন লিখিছিল, ঠিক আছে। Next question, the Indian National Congress was founded in which year? ভাৰতীয় জাতীয় কংগ্ৰেছ কোন বছৰত প্ৰতিষ্ঠা হৈছিল? অপশ্যন এ আছে 1857, বি আছে 1885, চি আছে 1905 এণ্ড ডি আছে 1947। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1885। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল, মনত ৰাখিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ অলছ' ন'ন এজ দ্য সিন্ধু উপত্যকা সভ্যতাক খালী ঠাই বুলিও কোৱা হয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব হৰপ্পান চিভিলাইজেশ্যন। সিন্ধু উপত্যকা সভ্যতাক হৰপ্পান সভ্যতা বুলিও কোৱা হয়, ঠিক আছে। নেক্সট কুৱেশ্যন, আলেকজেণ্ডাৰ ইনভেডেড ইণ্ডিয়া ইন? আলেকজেণ্ডাৰে কিমান চনত ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 326 BC, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব 326ত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল, ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট মুছলিম প্ৰেছিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ৱাজ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি আছিল। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব বদৰুদ্দিন তেয়বজি। বদৰুদ্দিন তেয়বজি আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মুছলমান সভাপতি, মনত ৰাখিব। ইট ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক নীল দৰ্পণ? নীল দৰ্পণ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব দীনবন্ধু মিত্ৰ, ঠিক আছে। নীল দৰ্পণ গ্ৰন্থখনৰ লেখক আছিল দীনবন্ধু মিত্ৰ। নেক্সট কুৱেশ্যন, ৱেন ডিড দ্য চম্পাৰণ মুভমেণ্ট ষ্টাৰ্ট? চম্পাৰণ আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 1917। 1917 চনত চম্পাৰণ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, চম্পাৰণ সত্যাগ্ৰহ ৱাজ লেড বাই? চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে চম্পাৰণ সত্যাগ্ৰহৰ নেতৃত্ব দিছিল। নেক্সট কুৱেশ্যন, ত্ৰিপিটকছ আৰ চেক্ৰেড বুকছ অফ? ত্ৰিপিটক কোন ধৰ্মৰ পবিত্ৰ গ্ৰন্থ হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব বুদ্ধিষ্ট। ত্ৰিপিটক বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ হয়, ঠিক আছে, মনত ৰাখিব। ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট কুৱেশ্যন, মহাভাৰত ৱাজ ৰিটেন বাই? মহাভাৰত ৰচনা কৰিছিল, মহাভাৰত কোনে ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব বাল্মীকি। বাল্মীকিয়ে মহাভাৰত ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ইয়াৰ ডিড দ্য দাণ্ডি মাৰ্চ ষ্টাৰ্ট? দাণ্ডি মাৰ্চ কোন বছৰৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব মাৰ্চ 12, 1930। 1930 চনৰ 12 মাৰ্চ তাৰিখে দাণ্ডি মাৰ্চ আৰম্ভ হৈছিল, ঠিক আছে। নেক্সট কুৱেশ্যন, স্লেভ ডাইনেষ্টি ৱাজ ফাউণ্ডেড বাই? দাস বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকে দাস বংশৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন ৱাজ ফাউণ্ডেড বাই? হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব ভগত সিং। ভগত সিঙে হিন্দুস্তান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যনৰ গঠন কৰিছিল, অৰ্থাৎ প্ৰতিষ্ঠা কৰিছিল, মনত ৰাখিব। ইট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা কুৱেশ্যন বাৰে পৰীক্ষাত ৰিপিট হোৱা দেখা যায়, ঠিক আছে। নেক্সট কুৱেশ্যন, ৱেন ডিড ভাস্কো ডা গামা কাম টু ইণ্ডিয়া? ভাস্কো ডা গামা ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব 1498 AD, অৰ্থাৎ
97 খ্ৰীষ্টাব্দত ভাস্কো দা গামা ভাৰতলৈ আহিছিল নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য অৰ্থশাস্ত্ৰৰ ৰচক কোন ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব কৌটিল্য আছিল অৰ্থশাস্ত্ৰৰ ৰচক ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য অল্ডেষ্ট বেদা আটাইতকৈ পুৰণি বেদ কোনখন আছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব ঋগবেদা আছিল আটাইতকৈ পুৰণি বেদ মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য অল ইণ্ডিয়া মুছলিম লীগ ৱাজ ফৰ্মড ইন অল ইণ্ডিয়া মুছলিম লীগ কিমান চনত গঠন হৈছিল অপশ্যন এ আছে 1916 বি আছে 1902 চি আছে 1906 এণ্ড ডি আছে 1904 ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 1906 1906 চনত অল ইণ্ডিয়া মুছলিম লীগৰ গঠন হৈছিল নেক্সট কুৱেশ্যন ফৰ ইউ এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল অপশ্যন এ আছে চি ৰাজগোপালচাৰী বি আছে লৰ্ড মাউণ্টবেটেন চি আছে ৰাজেন্দ্ৰ প্ৰসাদ এণ্ড ডি আছে জৱাহৰলাল নেহৰু ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু যদি এই ভিডিঅ'ৰ পিডিএফটো ডাউনলোড কৰিব বিচাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া থাকিব তাত ক্লিক কৰি অতি সহজে পিডিএফটো ডাউনলোড কৰিব পাৰিব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং